Hello everyone, কেনেকুৱা আছে আপোনালোকে আপোনালোকৰ কাৰণে আজি আকৌ আমি ভিডিও লৈ আহিছো আৰু ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিও লৈ আহিছো এনেকুৱা নহয় যে কিবা কিবি টপিক হয় বহুত বেছি ইম্পৰ্টেন্ট টপিক আছে ইয়াতে অকনমান মেনসুৰেশন মানে কালি পৰিহিমা বিত্তৰ কালি আয়তৰ কালি এনেকা ধৰণৰ প্ৰশ্ন আমি লৈ আহিছো আজি আপোনালোকৰ সাব ইন্সপেক্টৰৰ ৰিজাল্ট দিছে আসাম পুলিচ SIUB ৰ ৰিজাল্টটো দিছে আপোনালোকৰ কেনেকা হৈছে আপোনালোকে নিশ্চয় ইয়াতে জনাব মোক কমেন্ট বক্সত জনাব যদি কোনোবাই সিলেকশন হৈছে কমেন্ট বক্সত নিশ্চয় জনাব লগতে আৰু ABUB ৰিজাল্ট কিন্তু আপোনালোকৰ 12 তাৰিখে দিব তো তাৰ কাৰণে হাজু হৈ থাকিব বেছি পলম নকৰিব চেষ্টা কৰি থাকক পঢ়া কৰি থাকক এইবাৰ সাকসেস হ'বই লাগিব সিধা কথা প্ৰথম কথা দ্বিতীয় কথা আজি আমাৰ ইয়াতে চাব লাগিব মেনসুৰেশনৰ ভিডিও আমি আজি বনাম মেনসুৰেশনৰ ওপৰত আমি ডিসকাস কৰিম মেনসুৰেশন মানে কি হয় একচুয়ালি কেনেকৈ আমি পঢ়িব লাগিব আমি ডাইৰেক্ট প্ৰশ্ন কৰিম প্ৰশ্ন সমাধান কৰোতে মই ডাইৰেক্ট কৈ দিম যে এটোৰ সূত্ৰ এটো হয় এটোৰ সূত্ৰ এটো হয় মই ডাইৰেক্ট ধুনিয়াকৈ আপোনালোকক কৈ দিম এনেকা নহয় যে মই আপোনালোকক কৈ নিদু চাই থাকিব ঠিক আছে তো আজিৰ কাৰণে প্ৰথম প্ৰশ্ন আপোনালোকে ইয়াতে দেখা পাইছে আজিৰ কাৰণে প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে ABCD এটা সমান্তৰাল ট্ৰেপিজিয়াম বুলি কৈছে ইয়াতে ঠিক আছে কি কৈছে এটা ট্ৰেপিজিয়াম আছে ট্ৰেপিজিয়ামটোৰ নাম কি ABCD ঠিক আছে ওয়াও কি নাম ABCD ওয়াও গ্ৰেট ঠিক আছে ট্ৰেপিজিয়ামত যত AB সমান্তৰাল DC ABCD ধৰি লৈছো ABCD এটা ট্ৰেপিজিয়াম দেখিবলৈ সাধাৰণতে এনেকা হয় মই এনেকা আঁকি লৈছো ঠিক আছে এটো মই A দিছো এটো B এটো C এটো D আৰু ইয়াতে কি বুলি কৈছে AB সমান্তৰাল CD AB সমান্তৰাল CD ট্ৰেপিজিয়াম এটা ঠিক আছে চাব ইয়াতে তাৰ পিছত কি কৈছে AB সমান্তৰাল DC বা CD একে কথা ঠিক আছে যদি AB আৰু CD ৰ দৈৰ্ঘ্য ক্ৰমে 17 সেমি আৰু 13 সেমি AB ৰ দৈৰ্ঘ্য ক্ৰমে মানে AB কিমান 17 সেমি এইটো মই 17 সেমি ধৰিলো আৰু এইটো কিমান কৈছে 13 সেমি এইটো মই 13 সেমি বুলি ধৰিলো একো এটা আপত্তি নাই ঠিক আছে এই দুটো সমান্তৰাল ৰেখা ঠিক আছে সমান্তৰাল ৰেখা যদি আৰু সমান্তৰাল ট্ৰেপিজিয়ামৰ উচ্চতা 12 সেমি আৰু এই সমান্তৰালৰ ইয়াৰ উচ্চতা মানে সদায় আপোনালোকে এইটো উচ্চতা বুলি কেতিয়াও নেভাবিব উচ্চতা সদায় থিয়কে ধৰা হয় একেবাৰে পুৰাপুৰি 90 ডিগ্ৰী এংগল এটো 90 ডিগ্ৰী এংগলত নাই তেনেহলে এটো নহব উচ্চতা সদায় এনেকে 90 ডিগ্ৰী এংগলত ধৰা হয় ঠিক আছে তেনেহলে এইটো উচ্চতা এই উচ্চতাটো কিমান আছে উচ্চতা কিমান বুলি কৈছে ইয়াতে 12 সেমি তাৰ মানে এইটো ভ্যালু কিমান আছে 12 উচ্চতা ঠিক আছে তো ট্ৰেপিজিয়ামৰ ক্ষেত্ৰফল বিচাৰি এতিয়া কৈছে যে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰফল কালি ওলাব লাগে ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ আপোনালোকে লিখি লব ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ ডাইৰেক্ট কপি পেন পেপাৰ লৈ বহিছে ইয়াতে লিখি লব ট্ৰেপিজিয়ামৰ কালি ইকুৱেলস টু হাফ ইনটু সমান্তৰাল বাহুৰ যোগফল পূৰণ উচ্চতা এতিয়া হাফ মই লিখিলো সমান্তৰাল বাহুৰ যোগফল সমান্তৰাল বাহু কোন আছে 13 আৰু 17 এইটো বাহু আৰু এইটো বাহু সমান্তৰাল 13 আৰু 17 যোগ কৰিম সমান্তৰাল বাহু 13 আৰু 17 যোগফল ঠিক আছে পূৰণ উচ্চতা কিমান কৈছে 12 2 এৰে 12 কাটলে 6 13 আৰু 17 যোগ কৰিলে কিমান হ'ব 30 into 6 that is 180 কালি শব্দটো ব্যৱহাৰ কৰিলে সদায় এককটো কি হৈ যাব সেন্টিমিটাৰ স্কয়াৰ হৈ যাব 180 সেন্টিমিটাৰ স্কয়াৰ কালি কলে এককটো স্কয়াৰ হৈ যায় পৰিসীমা কলে এককটো স্কয়াৰ নহয় এইটো মাইনাস ৰাখিব যেতিয়া আপোনালোকে কালি ওলাব তেতিয়া এককটো সেন্টিমিটাৰ স্কয়াৰ বা মিটাৰ স্কয়াৰ বা কিবা একক স্কয়াৰ আহিব কিন্তু যদি পৰিসীমাৰ কথা কোৱা হয় তেনেহলে কিন্তু স্কয়াৰ না ইয়াতে 180 সেন্টিমিটাৰ 180 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে ধুনিয়াকে এতিয়া এইটো চাব কি কৈছে এইটো কি প্ৰশ্ন ধুনিয়াকে উলিয়াই দিব পাৰিম আমি ঠিক আছে কেনেকৈ উলিয়াম আপোনালোকে চাব চাই দিও ঠিক আছে কি কৈছে এৰিয়া অফ এন আইসোসেলেস ট্ৰায়াঙ্গেল মানে সমদ্বিবাহু ত্ৰিভুজ সমদ্বিঘাত নহয় সমদ্বিবাহু ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ মই এটা ত্ৰিভুজ আঁকি লৈছো দেই ইয়াতে আঁকি লৈছো এটা সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে এই বাহুটো আৰু এই বাহুটো মই সমান বুলি ধৰি লৈছো এটো A এটো B এটো C এটো এটা সমদ্বিবাহু ত্ৰিভুজ ইংৰাজীত কয় আইসোসেলেস ট্ৰায়াঙ্গেল ঠিক আছে ট্ৰায়াঙ্গেল 48 সেন্টিমিটাৰ স্কয়াৰ কালি এটোৰ কালি কিমান এটোৰ কালি যেটো A ৰে বুজোৱা হয় এটো কিমান হৈছে 48 সেন্টিমিটাৰ স্কয়াৰ ওকে নো প্ৰবলেম দেন ফাইন্ড দা পেৰিমিটাৰ অফ দি ট্ৰায়াঙ্গেল কৈছে আনইকুয়াল সাইড আনইকুয়াল মানে এই দুটা সাইড মানে এই দুটা বাহুটো সমান আনইকুয়াল কোনটো এইটোৰ দিশ কিমান কৈছে 12 সেন্টিমিটাৰ ঠিক আছে এতিয়া কৈছে যে তেনেহলে ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব কৈছে পৰিসীমা আমি জানো পৰিসীমা সদায় বাহু তিনটাৰ যোগফল AB + BC + CA
এতিয়া AB plus BC plus CA উলাবলৈ হলে AB plus BC plus CA উলাবলৈ হলে আমাৰ কি কৰিব লাগিব আমাৰ ইয়াতে এটা কাম কৰিব লাগিব BC ৰ ভ্যালু আমাৰ হাতত আছে এইটো ভ্যালু আমাৰ হাতত নাই এইটো ভ্যালু আমাৰ হাতত নাই এতিয়া আমাৰ মেইন কামটো কি হ'ব AB আৰু BC ৰ ভ্যালু AB আৰু C ৰ ভ্যালু উলাব লাগিব কিন্তু আমি যদি AB ৰ ভ্যালু উলিয়াই লওঁ তেনে C ৰ ভ্যালু অটোমেটিক্যালি আহি যাব কাৰণ আমি জানো এই বাহু দুটা সমান AB আৰু AC বাহু দুটা সমান এতিয়া ধুনিয়াকে আমি কৰিম ঠিক আছে আমি জানো ত্ৰিভুজৰ কালিৰ সূত্ৰ কি A = half ভূমি পূৰণ উন্নতি মই এটো দীঘল প্ৰসেছত কৰিম আপোনালোকে চাব যাতে আপোনালোকৰ আৰু বেছি কনসেপ্টটো ক্লিয়াৰ হৈ যায় হাফ ভূমি কিমান গৈছে 12 উন্নতি মই নাজানো উন্নতি কিন্তু এটা কথা মনত ৰাখিব উন্নতি কিন্তু এইটুক কোৱা হ'ব উন্নতি কোৱা হ'ব এইটুক ঠিক আছে কাৰণ মই অলপ আগতে বলু উন্নতি বা উচ্চতা সদায় পারপেন্ডিকুলার হাইট টু লোৱা হয় ঠিক আছে এতিয়া 12 পূৰণ উন্নতি কিমান আছে মই নাজানো এটুক মই h বুলি ধৰিলো 2 এৰে 12 কাটলে ইয়াতে কিমান হ'ব 6 ঠিক আছে এরিয়া মোৰ কিমান গৈছে এইফালে এরিয়া গৈছে 48 6h = 48 h = 48 6 পূৰণ হৈ আছে এইফালে হৰণ 6 এৰে এটু কাটলে 8 তাৰ মানে এটু উচ্চতা মই কিমান পালো 8 ক্লিয়াৰ হৈছে না হোৱা নাই ক্লিয়াৰ হৈছে না হোৱা নাই ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া আপোনালোকে যদি এই বাহুটোৰ মানটো উলাব লাগে আপোনালোকক যদি এই বাহুটোৰ দিক উলাব লাগে এই বাহুটো তেতিয়া হলে আপোনালোকক কি কৰিব লাগিব আপোনালোকে নিজে চিন্তা কৰকচোন ইয়াতে কি কৰিব লাগিব অকনমান মাথাৰো ইউজ কৰকচোন কি কৰিব লাগিব চাব ইয়াতে আপোনালোকে ইয়াতে যদি এটা বস্তু ভালদৰে লক্ষ্য কৰে আপোনালোকে এটা বস্তু দেখা পাইছে কিন্তু এটো এটা সমকোণী ত্ৰিভুজ এইটো 90 ডিগ্ৰী এতিয়া সমকোণী ত্ৰিভুজৰ এইটুক মই কি বুলি কম সমকোণী ত্ৰিভুজৰ এইটুক মই কি বুলি কম ভূমি এইটুক মই কি বুলি কম উচ্চতা আৰু এইটো মোৰ কি হ'ব অতিভুজ ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া এই গোটেইখিনি যদি 12 হয় ইয়াৰ আধা হয় এইটো আধা কিমান হ'ব 6 ভূমি কিমান ভূমি মানে b কিমান পালো 6 h সৰি h নাই এইটো উচ্চতা মানে পেৰিমিটাৰ পারপেন্ডিকুলার মই কিমান পালো পারপেন্ডিকুলার মই 8 এতিয়া উলিয়াই দিছো পারপেন্ডিকুলার কিমান উলিয়াইছো 8 উলিয়াই দিছো হাইট টু ঠিক আছে এতিয়া অতিভুজ h হাইপোটেনাস এইটো আমাৰ উলাব লাগে আপোনালোকে ডাইৰেক্ট মনত ৰাখিব পাইথাগোৰাছৰ যেটো মই ট্ৰিপলেট আপোনালোকক দিছিলো আপোনালোকে মোৰ পুৰণা ভিডিওটো চাই লব পাইথাগোৰাছৰ ফৰ্মুলাৰ ওপৰত তাতে মই আপোনালোকক ট্ৰিপলেট দিছিলো যে দুটা ভ্যালু দিয়া থাকিলে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব না ডাইৰেক্ট আনটো আমি ব্যৱহাৰ কৰিব ইয়াতে কিমান আছে 6 এইটো 8 তেনেহলে এইটো কিমান ট্ৰিপলেট খিনি লিখি লব ট্ৰিপলেট হয় এটা হ'ব 2 3 সৰি 3 4 5 6 8 10 ইয়াতে 6 আছে ইয়াতে 8 আছে তাৰ মানে এইটো অটোমেটিক্যালি 10 আহি যাব তাৰ মানে এই সমদ্বিবাহু ত্ৰিভুজৰ এই বাহুটোৰ দিক যদি 10 হয় তেনেহলে ইও 10 হ'ব কাৰণ এই বাহু দুটা সমান এই বাহুটোৰ এইটো 10 আৰু এইটো কিমান আছিল এইটো আমাৰ কিমান আছিল 12 এতিকে আমাৰ কি কয় এইটো পৰিসীমা কিমান হৈ যাব AB কিমান 10 যোগ BC কিমান 12 যোগ CA কিমান 10 যোগ কৰিলে কিমান হ'ব 32 সেন্টিমিটাৰ পৰিসীমা 32 সেন্টিমিটাৰ ঠিক আছে অকনমান কনসেপচুয়াল প্ৰশ্ন হয় অকনমান দীঘল হৈছে কিন্তু আপোনালোকে নিজে চেষ্টা মানে ভাবি চাও ধুনিয়া প্ৰশ্ন আছিল একেবাৰে ধুনিয়া প্ৰশ্ন আছিল আহা কৈছো আপোনালোকে ভালদৰে ক্লিয়াৰলি বুজা পাইছে নেক্সট প্ৰশ্নলৈ আমি এতিয়া আগুৱাই যাম চাবো ইয়াতে যদি if the area of a square is 289 cm এটা স্কয়ার আছে কি আছে এটা স্কয়ার আছে স্কয়ার মানে কি বর্গ ঠিক আছে এটা বর্গ যদি বর্গটোৰ ক্ষেত্ৰফল ইয়া কালি ক্ষেত্ৰফল কিমান বুলি কৈছে ক্ষেত্ৰফল মোক কৈছে ইয়াতে 289 ক্ষেত্ৰফল কিমান কৈছে 289 ওকে নো প্ৰবলেম এতিয়া আমি জানো বৰ্গৰ ক্ষেত্ৰফল বা কালি দুটা একে বস্তুই হয় বৰ্গৰ কালিৰ সূত্ৰ কি বাহু স্কয়াৰ মান কিমান কৈছে 289 তেনেহলে বাহু সমান কি হ'ব বাহু সমান স্কয়াৰ ইফালে গলে ৰুট হৈ যাব 289 তাৰ মানে কিমান হ'ব 17 তাৰ মানে বাহুৰ দিক কিমান 17 আৰু বৰ্গৰ চাৰিওটা বাহু সমান 17 ইজি ক্লিয়াৰ এতিয়া কথাটো হল কি হৈছে তেন্তে বৰ্গটোৰ তিৰ্যকৰ বৰ্গটো বিচাৰক তিৰ্যকৰ ইয়াতে চাব then find the square of the
ডায়াগোনাল, ডায়াগোনাল মানে তির্যক, মানে কি কৈছে এটা কর্ণ। এইটো যদি মোৰ বৰ্গ হয়, এইটো বাহু যদি 17 হয়, এইটো বাহু যদি 17 হয়, তেনেহলে মোক কৈছে কৰ্ণৰ বৰ্গ কিমান হ'ব। কৰ্ণৰ বৰ্গ, কৰ্ণৰ বৰ্গ এইটো হয় কৰ্ণ। এই কৰ্ণটোৰ স্কয়াৰ, কৰ্ণটোৰ ভ্যালু লাগে আমাক, ভ্যালু উলিয়াৰ পিছতহে আমি স্কয়াৰ কৰিব পাৰিম। এতিয়া কৰ্ণটোৰ ভ্যালু আমি কেনেকৈ উলিয়াম, কৰ্ণটোৰ ভ্যালু লাগে। এটা কথা মনত ৰাখিব, এইটো দেখিবলৈ কেনেকা লাগি আছে, সিধা কথা, ইয়াতে উত্তৰ আছে, প্ৰশ্নতে উত্তৰ থাকে ভাই। এইটো দেখিবলৈ কেনেকৈ লাগিছে, সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী, আমি জানো বৰ্গৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী থাকে। এইটো যদি 90 ডিগ্ৰী হৈছে আৰু এইটো যদি সমকোণী ত্ৰিভুজ হৈছে, তেনেহলে ইয়াতে ডাইৰেক্ট মন কৰিবলগীয়া এটা কথা, এই বাহুটো সমান, তেনেহলে এই বাহুটো অতিভুজ, অতিভুজৰ মান কিমান হ'ব। ডাইৰেক্ট এটা কথা মনত ৰাখিব, যেতিয়া সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ মান মানে ভূমি আৰু লম্বৰ মান সমান থাকে, তেতিয়া অতিভুজৰ মান সদায় কি হৈ যায়, √2 পূৰণ হৈ যায়। যদি এইটো বাহুৰ মান a থাকিলে হয় আৰু এইটো বাহুৰ মান a থাকিলে হয়, ভূমি আৰু লম্ব, ভূমি এইটো লম্ব এইটো, ভূমি আৰু লম্ব যেতিয়া সমান হয় সমকোণ, তেতিয়া অতিভুজৰ মান কিমান হয়, √2 ইনটু a ইনটু √2, যিটোৱে নহওক কিয়, যিটোৱে নহওক। তেনেহলে ইয়াতে a এর মান কিমান, 17, a এর মান 17, কারণ আমি জানো লম্ব আৰু ভূমি দুটা সমান, তেনেহলে অতিভুজৰ মান কিমান হৈ যাব, এইটো কৰ্ণটোৰ মান কিমান হৈ যাব, 17√2 কৰ্ণৰ মান। আৰু এই কৰ্ণটোকে কি হৈছে, কৰ্ণটোৰ বৰ্গ ওলাব লাগে, তাৰ মানে 17√2 বৰ্গ ওলাব লাগে। কিমান হৈ যাব, 17 স্কয়াৰ মানে 289, 2 √2 কে স্কয়াৰ কৰিলে স্কয়াৰ ৰুট কেনসেল, 2 থাকিব, এই দুটা পূৰণ কৰিলে কিমান হৈ যাব, লাষ্টত আহিব 8, এইটো হ'ব 57, বাস হৈ গল সেন্টিমিটার স্কয়ার। কিমান ইজি ভাই, কিমান ইজি। এইটো কিন্তু আপোনালোকে নেচাব, কাৰণ এইটো 289 √2 কে স্কয়াৰ কৰা নাই, ইয়াতে অকণমান গন্ডগোল কৰি দিছে, তাতে ষ্টুডেন্টৰ ভুল হয়। ঠিক আছে, তাৰপিছত চাব ইয়াতে, যদি এখন আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 20 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ হয়, তেন্তে বিস্তাৰ আৰু ইয়াৰ পৰিসীমাৰ অনুপাত কিমান হ'ব। চাব ইয়াতে কি কৈছে, যদি এখন আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 20 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ হয়, এটা আয়তক্ষেত্ৰ আছে, ঠিক আছে, ইয়াৰ দৈৰ্ঘ্য কিমান কৈছে 20 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান কৈছে 15 সেন্টিমিটাৰ। ওকে, হয়, তেন্তে ইয়াৰ বিস্তাৰক মানে ডায়াগোনাল, মানে এই বিস্তাৰক নহয়, একচুয়ালি এছামিছত অকণমান ভুল হৈছে, কৰ্ণ। ঠিক আছে, কৰ্ণৰ, তেনেহলে ইয়াৰ কৰ্ণৰ দিক আৰু পৰিসীমাৰ মাজত অনুপাতটো কি আহিব, পৰিসীমা কিমান হ'ব ইয়াৰ, আমি জানো আয়তৰ পৰিসীমা L ইকুয়ালস টু কিমান দি আছে 20, b মানে প্ৰস্থ কিমান দি আছে 15, আমি জানো পৰিসীমা, আগত পৰিসীমাটো উলিয়াই থৈ দিও, হাতত যদি আছে আমাৰ বুদ্ধি আমি কৰি থৈ দিও, পৰিসীমা কিমান হ'ব 2 ইনটু L প্লাস b, দিক যোগ প্ৰস্থ, L আছে 20, b আছে 15, 20 আৰু 15 যোগ কৰিব লাগিব, 20 যোগ 15 যোগ কৰিলে কিমান হ'ব 35 ইনটু 2, টোটাল হৈ যাব 70 সেন্টিমিটাৰ। মানে আমি এইটো গম পালো যে 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 কি গম পালো যে পৰিসীমা কিমান 70 সেন্টিমিটাৰ। এতিয়া আমাক কি লাগিব, এতিয়া আমাক কি লাগিব, এতিয়া আমাক লাগিব ইয়াৰ কৰ্ণ। এতিয়া কৰ্ণৰ দিকটো আমি কেনেকৈ ওলাম, আৰে ভাই ইয়াতে অকণমান মন কৰা, ইয়াতে অকণমান মন কৰা, কি এইটো রাইট এঙ্গেল ট্রায়াঙ্গেল, এইটো 90 ডিগ্ৰী, এইটো যদি মই লম্ব বুলি ধৰো, এইটো যদি মই ভূমি বুলি ধৰো, এইটো মোৰ অতিভুজ। আৰু আমি জানো পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোরাসের সূত্র মতে অতিভুজ মানে h স্কয়ার ইকুয়ালস টু লম্ব স্কয়ার যোগ ভূমি স্কয়ার। অতিভুজ না জানো আমি, লম্ব কিমান আছে আমার 15 স্কয়ার যোগ ভূমি কিমান আছে 20 স্কয়ার, 15 স্কয়ার মানে 225, 20 স্কয়ার মানে 400, যোগ কৰিলে কিমান হ'ব 625, এইফালে আছে h স্কয়ার, স্কয়ার এইফালে গলে কিমান হৈ যাব h ইকুয়ালস টু √625, ৰুট কৰিলে কিমান আহি যাব 25, তাৰ অতিভুজ মই কিমান পালো 25। প্ৰশ্নত মোক কি সুধিছে যে ডায়াগোনাল আৰু পৰিসীমাৰ অনুপাত কিমান হ'ব, ডায়াগোনাল আৰু পৰিসীমাৰ অনুপাত, ডায়াগোনাল মই কিমান পালো 25, পৰিসীমা মই কিমান পাইছো 70, 5 ৰে কাটিলে 14, 5 ৰে কাটিলে 5, 5:14, 5:14, অপশন নাম্বার সি ইজ দি কারেক্ট আনসার। বাস, ঠিক আছে, ভাল লাগিছে, নেক্সট প্রশ্নলৈ আগুৱাই গৈছো, ঠিক আছে।
কি কৈছে ইয়াতে যদি এখন সামন্তৰিক ট্ৰেপিজিয়ামৰ ক্ষেত্ৰফল 60 সেন্টিমিটাৰ সামন্তৰিকৰ অকনমান আগতে মই কৈলো যদি এইটো এটা সামন্তৰিক হয় ফাৰ্স্ট প্ৰশ্নটোৱে কৰিছিলো এইটো ধৰিছো a এইটো ধৰিছো b c d ঠিক আছে তেনেহলে ইয়াৰ কালি কিমান হ'ব কালি এইটো ধৰিছো উচ্চতা h ঠিক আছে কালিৰ উত্তৰ কি হ'ব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু কোন আছে ইয়াতে ab প্লাস cd এইটো বাহু আৰু এইটো বাহু সমান সমান্তৰাল সমান নহয় সৰি সমান্তৰাল ঠিক আছে পূৰণ উচ্চতা h এতিয়া কথাটো হল হাফ মই লিখিলো ইয়াতে ab cd যোগ হ'ব ইয়াতে মই এতিয়া কি কৰিম ইয়াতে মোক চাও ইয়াতে মোক কি দিছে এতিয়া যদি ক্ষেত্ৰফল 60 সেন্টিমিটাৰ মানে কালিৰ কথাটো কৈছে কালি কিমান কৈছে 60 সেন্টিমিটাৰ মই এককটো পিছত লিখিম ঠিক আছে হয় আৰু ইয়াৰ সমান্তৰাল বাহুৰ মাজত দূৰত্ব মানে কি h তাৰ মানে এইফালে হাফ লিখিলো মই ab cd লিখিলো মই h ৰ মান কৈছে 10 সেন্টিমিটাৰ ক্ষেত্ৰফলৰ 10 সেন্টিমিটাৰ ওয়াও ইয়াতে আপোনাক ডাইৰেক্ট আপোনাক দিয়াই নাই যে উচ্চতাটো কিমান ডাইৰেক্ট কৈছে কি কৈছে যে কালিৰ 10 সেন্টিমিটাৰ ক্ষেত্ৰফলৰ 10 সেন্টিমিটাৰ ক্ষেত্ৰফল 60 10% সৰি 10 সেন্টিমিটাৰ পার্সেন্ট ক্ষেত্ৰফলৰ 60 ক্ষেত্ৰফল 60 10% কিমান হ'ব 60 10% 6 ভাই 60 into 10% মানে 1/100 এটা হন্ন 60 10% মানে 60 10% 6 ঠিক আছে তার মানে উচ্চতাটো কিমান 6 ঠিক আছে 2 এর এক কাটলে কিমান হ'ব 3 3 এইফালে পূরণ হৈ আছে এইফালে আহিলে হৰণ ইকুয়ালস টু সমান্তৰাল বাহু দুটাৰ যোগফল 3 এর 60 কাটলে কিমান হ'ব 20 কি হৈছে ইয়াতে তেন্তে সমান্তৰাল বাহু দুটাৰ মুঠ দৈৰ্ঘ্য সাম অফ দি লেংথ অফ দি প্যারালাল সাইড সমান্তৰাল বাহু দুটাৰ যোগফল কিমান হ'ব আরে ভাই সমান্তৰাল বাহু দুটাৰ যোগফল কিমান আহিছে 20 অপশন নাম্বার সি ইজ দি কারেক্ট আনসার কিমান ধুনিয়াকে হৈ গল ধুনিয়া প্ৰশ্ন ভাই অকনমান মাথা লগাবই লাগিব একেবাৰে তুমি যদি এতিয়া পৰীক্ষা যদি এনেকা প্ৰশ্নৰ এক্সপেক্টেশন ৰাখা যে 2 পূৰণ 2 কিমান হয় 4 হয় তেনেহলে পৰীক্ষা দিয়াতকে নিদিয়া ভাল তোমাৰ তুমি দিব না যাবা তোমাক কি লাগিছে নেকি সরকারে এনেকা এটা ক্যান্ডিডেটক বহাই ৰাখিব মানে পৰীক্ষাত এনেকা ক্যান্ডিডেটক চাকৰি দিব যে 2 + 2 = 4 আহিব এনেকা টাইপৰ কোশ্চেন মানে এক্সপেক্ট কৰি থাকে পৰীক্ষাত আরে ভাই তুমি পুলিশৰ চাকৰি কৰিবা তুমি এটা মানে পাৱাৰ অলপমান থাকিব তো বস্তু অকনমান কিবা জানিব লাগিব ন অকনমান বস্তু এনেকা বেসিক নলেজ আৰু এইবোৰ তুমি চাকৰি পঢ়িছে এইবোৰ তোমাক কোনেও নুহুদে কিন্তু এইবোৰ কিয় পৰীক্ষাত দিয়ে একচুয়ালি এনেকা বস্তুবোৰ মানে মানুহৰ ব্ৰেইনটো শাৰ্প কৰাত হেল্প কৰে মই এনেকে মিছা কথা কোৱা নাই সঁচাকে আমাৰ স্কুল লাইফত যিবোৰ বস্তু আমাক পঢ়ায় আপোনালোকে এবাৰ ভাবি চাবচোন এইবোৰ আপুনি লাইফত কেতিয়াবা ইমপ্লিমেন্ট কৰে নেকি নকৰে কিন্তু বহুত আজিকালি ডায়লগ মাৰে যে স্কুলত মই a + b হোল স্কয়াৰ ফৰ্মুলাটো কইলো কিন্তু আজি তো মই এটো কেতিয়াও ইউজ নকৰো স্কুলৰ এডুকেশন সিস্টেম এনেকা আরে ভাই এডুকেশন সিস্টেমৰ কথা বিলে পঢ়াইছে কি হেতুৰ কথা বিলে a + b হোল স্কয়াৰ = a² + 2b + b² লাইফত কত ইমপ্লিমেন্ট কৰা নাই যদিও কিন্তু এই বস্তুটো যেতিয়া তুমি হৰুতে পঢ়িছা হৰুতে ফৰ্মুলাটো ইউজ কৰিছা তেতিয়া তোমাৰ ব্ৰেইনটো শাৰ্প হৈছে ব্ৰেইনটো ফাস্ট কাম কৰিছে ব্ৰেইনটো ভালকে ইউজ কৰা হৈছে নহলে তো মূৰ্খ নিচিনা থাকিলে হয় হেই কাৰণে কৈছো ভালকে পঢ়িবা ঠিক আছে যদি এখন বৃত্তৰ ক্ষেত্ৰফল 150 সেন্টি ইয়াৰ পৰিধি কিমান ঠিক আছে বৃত্তৰ কালি পাই r স্কয়াৰ বৃত্তৰ পৰিধি মানে পৰিসীমা 2 পাই r তেনেহলে পৰিধি উলাবলৈ হলে আমাক r লাগিব কালি উলাবলৈ হলে আমাক কালি দিয়া আছে r আমি ইয়াৰ পৰা উলাম কালি আমাক কিমান দিয়া আছে 154 পাইৰ মান 22/7 r স্কয়াৰ 22 এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ 154 7 এইফালে তলত আছে মানে হৰণ এইফালে আহিলে পূৰণ 22 এইফালে ওপৰত আছে মানে পূৰণ এইফালে আহিলে হৰণ = r স্কয়াৰ 22 ৰে 52 154 কাটলে কিমান হ'ব 7 7 * 7 কিমান হ'ব 7 স্কয়াৰ এইফালে থাকিব কিমান r স্কয়াৰ ক্যান্সেল r = 7 মানে বৃত্তটো যেটো আমি পাইছিলো হেতুৰ ব্যাসাৰ্ধ কিমান পালো আমি 7 সেন্টিমিটাৰ এতিয়া পৰিধি উলাবলে 2 * 22/7 * r ৰ ভ্যালু আমি ইয়াতে কিমান উলাইছো 7 আৰু 7 ক্যান্সেল 22 * 2 কিমান হ'ব 44 সেন্টিমিটাৰ बस भाई बस ऐसे ही करना है तुमको ऐसे ही करना है কিমান ধুনিয়াকে প্ৰশ্নটো আমি সমাধান কৰি দিলো একেবাৰে ইজি ইমান টাপ লাগিছে নেকি নাই লাগা ইজি প্ৰশ্ন ভাই ইজি প্ৰশ্ন লৈ আহিছো ভাই ইজি প্ৰশ্ন লৈ আহিছো তোমালোকে জাস্ট প্র্যাকটিস অনলি ইউ নিড টু প্র্যাকটিসে কৰিব লাগিব বাকি একো কৰিব নালাগে তুমি জাস্ট প্র্যাকটিস কৰা চাকৰি তোমাৰ পকেটত প্র্যাকটিস নকৰিবা চাকৰি তোমাৰ পকেটৰ পৰা ওলাই বেলেগৰ পকেটত সোমাই যাব তুমি তাৰ পিছত আফসোস কৰি থাকিব লগা হ'ব ইস কি হল
কিয় এই ভুলটো কৰিলো মই সো ইয়াতে what is the area of a circle inscribed square ঠিক আছে যদি এখন বর্গৰ ক্ষেত্ৰফল 288 cm ওকে যদি এটা বর্গৰ ক্ষেত্ৰফল 288 cm হয় তেন্তে সেই বর্গৰ ভিতৰত এখন অঙ্কিত বৃত্ত থাকে সেই বৃত্তটোৰ ক্ষেত্ৰফল কিমান হ'ব আচ্ছা কি কৈছে ইয়াতে চাবলৈ যদি এখন বর্গৰ ক্ষেত্ৰফল বর্গ এটাৰ ক্ষেত্ৰফল এই ক্ষেত্ৰফল মই বর্গ এটা ধৰি লৈছো এইটোৱে বর্গটো ঠিক আছে হয় ইয়াৰ এৰিয়া কিমান কৈছে এৰিয়া মানে ক্ষেত্ৰফল মানে এৰিয়া ইয়াৰ এ কিমান কৈছে এৰিয়া 288 সেন্টিমিটাৰ স্কয়ার নো প্রবলেম আৰু সেই বর্গৰ ভিতৰত এখন অঙ্কিত বৃত্ত থাকে ইনস্ক্রাইব এখন বৃত্ত থাকে মানে কি গোটেইখিনি বর্ডার টু বর্ডার লাগি থাকে নাকি বর্ডার টু বর্ডার লাগি থাকে নাকি ঠিক আছে এই বৃত্তটোৰ কি হয় বর্ডার টু বর্ডার এনেকে লাগি থাকে ঠিক আছে তেনে হৈছে এই বৃত্তৰ ক্ষেত্ৰফল কিমান হয় তেনেহলে এই বৃত্তটোৰ ক্ষেত্ৰফল ওলাব গৈছে আরে ভাই ইয়াতে এটা কথা ভালকৈ মনত কৰিব লগা আছে কি কথা মনত কৰিব লগা আছে আপোনালোকে নিজে কওকচোন এতিয়া মই বৰ্গটোৰ কালি দিয়া আছে কালি মোক কিমান দিয়া আছে 288 সেন্টিমিটার স্কয়ার নো প্রবলেম ইয়াতে চাব 288 সেন্টিমিটার স্কয়ার কালি যদি মোক 288 সেন্টিমিটার স্কয়ার দিয়া আছে তেনে হলে মই জানো কালিৰ উত্তৰ কি হয় এটো যদি মোৰ বাহু হয় আৰু বাহুটোক যদি মই a বুলি ধৰো তেনে হলে ইয়াতে কি হ'ব a স্কয়ার আমি জানো বর্গৰ কালি ইকুয়ালস টু বাহু স্কয়ার মানে বাহুটো মই যে a ধৰিছো তেনে হলে a স্কয়ার ইকুয়ালস টু 288 সেন্টিমিটার স্কয়ার এককটো পিছত দেখিম স্কয়ারটো হেফালে গলে কি হ'ব ৰুট 288 এতিয়া বাহু 288 এটুক মই কেনেকৈ কৰিব পাৰিম ইয়াত চাব আপোনালোকে 144 into 2 144 into 2 কৰিলে 288 হ'ব 144 মানে 12 স্কয়ার তেনহলে 144 ক ৰুট কৰিলে কিমান হ'ব 12 ৰুট 2 ৰুট কৰিব নোৱাৰিম ৰুট আহিব তাৰ মানে বাহুৰ দিক কিমান পালো আমি 12 ৰুট 2 ঠিক আছে বাহুৰ দিক আমি কিমান পালো 12 ৰুট 2 এতিয়া প্ৰশ্নটো আপোনালোকে ইয়াতে হল প্ৰশ্নটো ইয়াতে কৰিব লগা হল যে এইটো যদি আমাৰ 12 ৰুট 2 হয় তেনে এইটো যদি আমাৰ 12 ৰুট 2 হয় তেনে হলে আপোনালোকে মোক ইয়াতে এটা কথা ক'ব লাগিব এইটো কিমান হ'ব এইটো 12 ৰুট 2 হ'ব এইটো বাহু এইটো তিনিটা বাহু সমান যদি সমান হয় তেনে হলে এইটো ৰুট 2 হ'ব এইটো কি আকৌ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা ব্যাস এইটো কি হ'ব ব্যাস তেনে হলে আমি বৃত্তৰ কালি উলিয়াব হলে আমাক কি কৰিব লাগিব পাই r স্কয়ার ব্যাস আমাক কেতিয়াও দৰকাৰ নপৰে আমাক দৰকাৰ পৰে ব্যাসাৰ্ধ আমি ব্যাস পাইছো তেনে হলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা ব্যাসাৰ্ধ আমি জানো ব্যাস ডিভাইডেড বাই 2 সমান সমান ব্যাসার্ধ মানে r ঠিক আছে ব্যাস আমার কিমান আছে ইয়াতে এইটো বাহুৰ সমান এইটো বাহু কিমান 12 ৰুট 2 ডিভাইড বাই 2 2 এর 12 কাটলে কিমান হ'ব 6 ৰুট 2 তাৰ মানে r ৰ ভ্যালু আমি কিমান পালো বৃত্তৰ ব্যাসাৰ্ধ আমি কিমান পালো 6 ৰুট 2 এতিয়া লাহেকে আমি ইয়াতে ভ্যালুটো পুট কৰি দিম 6 ৰুট 2 তেনে হলে পাইৰ মান পাই ৰাখিলো r ৰ ভ্যালু কিমান ৰাখিম মই 6 ৰুট 2 স্কয়ার পাই r স্কয়ার পাইৰ ভ্যালু চাওক ইয়াতে পাই ৰাখি দিছে তো পাইৰ ভ্যালু ইউজ কৰিব দৰকাৰ নাই 6 স্কয়ার মানে কিমান 36 ইয়াতে পাই আছে পাই থাকিব ৰুট 2 স্কয়ার কৰিলে স্কয়ার আৰু ৰুট ক্যান্সেল যাব কিমান থাকিব অনলি 2 36 into 2 কিমান হৈ যাব 72 পাই আহা গৈছে আপোনালোকে বুজি গৈছে কেনে কৰিব লাগিব ঠিক আছে এটা প্ৰশ্নত বৰ্গৰ কালিও আমি শিকি ললো বৃত্তৰ কালি আমি শিকি ললো সেই কাৰণে মই এনেকা মিক্সিং প্ৰশ্ন লৈ আহিছো যাতে আপোনালোকৰ সুবিধা হয় আৰু এনেকা ধৰণৰ প্ৰশ্ন এক্সপেক্টেশন ৰাখি থব যে পৰীক্ষাত এনেকা ধৰণৰে আহিব কিছু মানে কমেন্ট কৰে যে কোশ্চেনবোৰ অকমান বেছি টাফ হৈছে আৰে ভাই টাফ হৈছে এৰি দে ভাই নকৰিবি পৰীক্ষাত গলে মূৰ খুজাব লাগিব তেতিয়া আকৌ মন দিয়া কৰিব লাগিব টাফ হৈছে এৰি দে দৰকাৰ নাই ইমানে টাফ লাগি আছে যদি তো এতিয়া মানে ইমান ইজি বস্তুটো মই আৰু কৰাব নোৱাৰিম ঠিক আছে তো আজিৰ কাৰণে এইখিনি আছিল আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে বস্তুখিনি আপোনালোকে ভালদৰে বুজি পাইছে কেনেকৈ বস্তুখিনি সমাধান কৰি মেনচুৰেচনৰ ইম্পৰ্টেন্ট ভিডিও পাৰ্ট 2 আহি আছে আপোনালোকে এনেকৈ মৰম দি থাকিব ভিডিওৰ চেনেলটো ভিডিওবোৰ চাই থাকিব লগে লগে আপোনালোকে প্ৰেক্টিস কৰি যাওক এইবাৰ হাজু হৈ থাকক পৰীক্ষা এবাৰ ভাল হ'ব আৰু আজিৰ কাৰণে এইখিনিয়ে পিছত ইম্পৰ্টেন্ট ভিডিও পাৰ্ট 2 লৈ আহিছো অকল এতিয়া প্ৰশ্ন সমাধান কৰিম চাকৰি এবাৰ লমে আমি আজিৰ কাৰণে এইখিনি ধন্যবাদ